প্ৰথমতে মই ফাৰ্ষ্ট নিউজ অসমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মাতি আনি মোক যি সন্মান দিছে, কিমান দূৰলৈকে মই যোগ্য সেইটো মই ভৱিষ্যতলৈ অসমৰ ৰাইজে সেইটো বিবেচনা কৰিব। কিন্তু আইনৰ ক্ষেত্ৰখন এখন এনেকুৱা ক্ষেত্ৰ যে আইনত এখন বিশাল মহাসাগৰ। আপোনালোকে দেখিছে বহুতো আইনজ্ঞ আছে, তেওঁলোকৰ দিহা পৰামৰ্শ লৈ মই আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু এই আইনৰ ক্ষেত্ৰখনতে আপোনালোকে দেখিছে যে বহুতো লোক আছে যোনে বিভিন্ন প্ৰকাৰে চেষ্টা কৰি আছে। আজি আপোনালোকে যদি চাই জুবিন গাৰ্গৰ ক্ষেত্ৰত, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমাৰ বাৰ এছ'চিয়েশ্যনে এটা সিদ্ধান্ত লৈছে যে কোনো অধিবক্তাই তেওঁলোকৰ কাৰণে ওকালতি নকৰে। তেনেধৰণৰ বহুতো কথা আছে। আৰু আইনৰ ক্ষেত্ৰখনত যিখিনি কথা হয়তো বাৰ এছ'চিয়েশ্যন বা বাৰ কাউন্সিলে এই বিষয়ে চৰ্চা কৰিছে বা চৰ্চা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু মই ভৱিষ্যতে অনাগত দিনত কি ধৰণে মই ইতিমধ্যে আমি লিগেল এইড সদৌ অসম আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বহুতো লিগেল এইড ফ্ৰী অফ কষ্ট, যি দুখীয়া শ্ৰেণীৰ লোকসকলে যিখিনি লিগেল এইড তেওঁলোকে নাপায়, যিখিনি তেওঁলোকে ধৰক পইচা পাতিৰ অভাৱৰ কাৰণে তেওঁলোকে এজন অধিবক্তাৰ ওচৰ কাষ চাপিবলৈ ভয় খায়, আমি তেনে ক্ষেত্ৰত বহুতো লোকৰ কাষ চাপিছোঁ। আৰু তেওঁলোকৰ কাৰণে আমি ভূমি অধিকাৰেই হওক বা তেনেকুৱা বিভিন্ন মেটাৰ লৈ কিনে আমি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলোঁ। আৰু তেনেকুৱা ভৱিষ্যতে আমি আৰু তেনেকুৱা মেটাৰ থাকিলে আপোনালোকৰ চেনেলৰ মাধ্যমেৰেও আমি ক'ব বিচাৰোঁ যে সদৌ অসম আইন ছাত্ৰ সন্থা আপোনালোকে পেজখনত যাওক বা মোৰ ফেচবুক প্ৰফাইল দেৱাশিষ মেধি, আপোনালোকে ফেচবুক প্ৰফাইলত যাওক, আপুনি আমাৰ লগত যোগাযোগ কৰক। যদি সঁচাকৈ আপোনালোকে তেনেকুৱা কিছুমান বিপদৰ সন্মুখীন হৈছে, যি আইনৰ দৃষ্টিৰে আমি আপোনালোকক আগুৱাই লৈ যাব পাৰোঁ বা উচ্চতম ন্যায়ালয়ত আমি সেই মেটাৰটো দাঙি ধৰিব পাৰোঁ, মই ভাবোঁ মই বা আমাৰ আইন ছাত্ৰ সন্থাই সদায় আপোনালোকৰ লগত থিয় হৈ থাকিব। আৰু ভৱিষ্যতেও মই তেনেকুৱা ধৰণৰ কাম আপোনালোকে যি উৎসাহ দিছে, ভৱিষ্যতে তেনেধৰণৰ কাম কৰিবলৈ মই উৎসাহ পাইছোঁ। অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ।